শৃংখল চলিয়াৰ ওপৰত গৌৰৱ চুমানিয়ে দিয়ে এজাহাৰ প্ৰত্যাহাৰ পুনৰ সিং উপাধিধাৰী এজন লোকৰ এজাহাৰ শৃংখল চলিহাৰ বিৰুদ্ধে আলফা স্বাধীনে তীব্ৰ হকিনি দিছিল এজাহাৰ উঠাই ল'বলৈ শিৱসাগৰত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত বন্ধ হৈ আছে অনা অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান উল্লেখযোগ্য যে শিৱসাগৰত কিছু সময়ৰ পাছতে উপস্থিত হ'ব জিলাখনৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰনোজ পেগু 30টা প্ৰতিবাদী দল সংগঠনৰ সৈতে মিলিত হ'ব আলোচনাত 30টা সংগঠনে নিৰ্ধাৰণ কৰা 10টা দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে আনহাতে শৃংখল চলিহাৰ ওপৰত গৌৰৱ চুমানিয়ে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰিলে চুমানিয়ে কিন্তু সিং উপাধিধাৰী অন্য এজন লোকে এজাহাৰ দাখিল কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে এই সন্দৰ্ভত বি লাচিত খানাৰ নেতা শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এটো অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ স্বতঃস্ফূৰ্ত জাগৰণৰ জয় এই জয় প্ৰত্যেক দল সংগঠনৰ জয় এই জয় অসমৰ খিলঞ্জীয়া শিৱসাগৰ থলগিৰি জনতাৰ জয় আৰু এইবোৰ গৌৰৱ চুমালিয়ানে কি এইবোৰ পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহে পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহিলে নহ'বতো আমি থলগিৰি মানুহ হয় আমি খিলঞ্জীয়া মানুহ হয় সহ্য বিজয় মহিয়ান আমি এটা জাতি হয় 17 বাৰ মোগল পৰাস্ত কৰা আমি এটা জাতি হয় আৰু আমি আৰু গৌৰৱ চুমালিয়ালে আৰু ভয় কৰিবলৈ আছে আৰু এতিয়াও মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিছো যদি মই আজি ৰাজস্থানত এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে এফআইআৰ দিওঁ মোক ৰাজস্থান পুলিচে 2টা পিএছও দিব এটা আমাক যে ভাবুকি দি থকা হৈছে আমাৰ পিএছও কিটা নাই যে নিৰাপত্তা দায়িত্ব কল মাৰৱাৰীখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিৰাপত্তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'বনে নলয় তাক লৈ প্ৰশ্ন আছে অসমৰ গৃহ বিভাগে ল'বনে নলয় প্ৰশ্ন আছে জিপি সিং ডাঙৰীয়া আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'বনে নলয় তাক লৈ প্ৰশ্ন আছে আমি যুঁজৰ কুকুৰা যুঁজতে মৰি যাম কিন্তু সংগ্ৰামৰ যি ধাৰা এই ধাৰা অব্যাহত থাকিব শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট নিউজ 13